এভৰিৱান এতিয়া বনাবলৈ লৈছোঁ মাছ অকণমান বেলেগ ধৰণে বনাওঁ বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ একদম সহজতে বহুত ভাল লাগে খাবলৈ মাছখিনি ভাজি লওঁ তাৰপিছতে বাকীখিনি বস্তু যা যোগাৰ কৰি লওঁ বলক আজি এইটো দি বনাম দেই ঔটেঙা কাৰ কাৰ প্ৰিয় মোৰ বোলে বিৰাটেই প্ৰিয় ইমান গোন্ধাই আছে ঔটেঙাটো ধুনীয়া লাগে যে আৰু খাওঁ খাওঁ লাগি আছিলে আৰু বলক বনাই লওঁ মাছটো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা এয়া দেখিছেনে আজি ৰাতিপুৱা লৈছোঁ মাছ কেইপিচমান ভাজি বলকচোন কিবা এটা বনাওঁ অকণমান দেখাই দিওঁ আৰু গম পাইছেই মই দেখাইছোৱেই কিহেৰে বনাম তথাপিতো অকণমান দেখাই দিওঁ বলক আৰু এওঁক এপিচ মাছ ভাজিয়ে খুৱাই পঠিয়ালোঁ ৰাতিপুৱা এওঁ যোৱাৰ সময়ত মোৰ বৰ লৰালৰি হৈ থাকে আঞ্জা চাঞ্জা বনাবলৈ সময়ে নহয় আৰু এয়া ঔটেঙাটো কাটি জেগাখিনি অকণমান চাফা কৰি লৈছোঁ ৰ'ব গোটেই লেতেৰা হৈ যায় আৰু তাৰপাছতে ঔটেঙা কেইডোখৰ ধুই ল'লোঁ আৰু ভাবিছিলোঁ কাঠআলু থাকিলে তাৰে বনাম কিন্তু কাঠআলুও নাই আৰু কচুও নাই গতিকে আলুকে দিছোঁ আলু অলপ ডাঙৰ ডাঙৰকৈ দি দিছোঁ আৰু এইখিনিত অকণমান কুকাৰত সিজাই লওঁ তেতিয়া পটককৈ হৈ যায় নহ'লে কেৰাহীত বহুত সময় লাগি যায় যে আৰু এইফালে গেছটো মানে জ্বলাই পেলাই এইখিনি উঠাই লৈছোঁ আৰু সেইখিনি সিজে মানে বলক নহৰু চহৰুখিনি থেতেলাই লওঁ মই আজি অকণমান ইয়াতে নহৰু আৰু পিঁয়াজো ব্যৱহাৰ কৰিম দেই সেইখিনি আপোনালোকে ইচ্ছা কৰিলে স্কিপো কৰিব পাৰে নিদিলেও বহুত ভাল লাগে ঔটেঙা টেঙাখন মই অকণ সৰিয়হ ফুটাই তাতে দি দিছোঁ পিঁয়াজখিনি আৰু অকণমান লৰাই বগৰাই ভাজি থাকোঁ ৰ'ব পিঁয়াজখিনি অকণমান ভজা হ'লে তাতে মই দি দিম নহৰুখিনি আৰু এয়া চাওক মই পিঁয়াজখিনি ভাজি আছোঁ এনেকৈ কেতিয়াবা খাবচোন টেঙাখন বহুত ভাল লাগে আৰু তাতে অকণমান নহৰু দি দিছোঁ তাৰপিছত সেইখিনি অকণমান ভাজিছোঁ যাতে কেঁচা কেঁচা ভাৱটো নোহোৱা হৈ যায় তাৰপিছত যে এই বইলকৈ থৈছিলোঁ ঔটেঙা আৰু আলু সেইকেইডোখৰ দি দিছোঁ আৰু তাৰপাছত ইয়াত মই একো বিশেষ একো মা মছলা নিদিওঁ আপোনালোকে ইচ্ছা কৰিলে জিৰা গুড়ি অকণ দিব পাৰে মই পিছে দিয়া নাইকিয়া দেই অকণমান নিমখ দিছোঁ অকণমান হালধি দিছোঁ আৰু এয়া চাওকচোন কেনেকুৱা ধুনীয়া হৈছে ৰংটো আৰু খাবলৈও কিন্তু বিৰাট ধুনীয়া হয় আৰু ঔটেঙা এই যে সিজাইছিলোঁ পাচলিখিনি সেই তাৰ পানীখিনি দি দিছোঁ আৰু অকণমান লগতে উতলা পানী দি উতল আহিব দি তাতে মাছখিনি দি দিছোঁ ইমান ইজিলি হৈ যায় এইখন টেঙা আৰু সকলোৱে জানে তথাপিতো অকণমান দেখাই দিছোঁ আৰু এইফালে ৰ'ব সেইখন উতলি আছে মই অকণমান বোলো ধনিয়া কাটি ধনিয়া দি দিওঁ আৰু অকণমান চেনি দিছোঁ দেই মানে অকণমান ঔটেঙাত চেনি দিলে ভাল লাগে আৰু অকণমান ইয়াৰ পিঠাগুড়ি দেখিছেনে কিয় দিছোঁ জানেনে মই আলুখিনি ভাঙি দিয়া নাই আলুখিনি গোটা গোটা হৈ থাকিলে এই আঞ্জাখনত বহুত ভাল লাগে এচিকুট পিঠাগুড়ি ঘুটি পেলাই দি দিছোঁ এচামুচ আৰু আপোনালোকে পিঠাগুড়ি নাথাকিলে কৰ্ণফ্ল'ৰো দিব পাৰে আৰু এয়া ধনিয়া দি পেলাই নমাই থৈ দিছোঁ আইও ইমান টেষ্টি হয় নহয় আৰু জলকীয়া ফালি দিলেতো কথাই নাই ঘৰত আকৌ সকলোৱে জ্বলা নাখায় যে সেইকাৰণে মই গোটাকৈয়ে দি থৈছোঁ সেয়া বনাই মেলি লৈ এইবাৰ আহক কালি যে আনিছিলোঁ ষ্টেণ্ডডাল থেকেৰাগুৰিৰ পৰা মানে নগাঁও যাওঁতে যে আনিছিলোঁ এইডাল সৰু ষ্টেণ্ড তথাপিতো সৰু বস্তুবিলাকতে কিবা এটা আনিলে বহুত ভাল লাগে হয়নে ঘৰলৈ বুলি আৰু এই টাবটোত থ'ম বুলি ভাবিছিলোঁ গতিকে ধুই ধাই লৈছোঁ পাকঘৰৰ টাব বেচিনটোতে নি অকণমান মই এয়া প্লাষ্টিক পাৰি দিছোঁ তলত ক'ৰবাত পানী দুনি পৰিলে আকৌ বেয়া হৈ যাব পাৰে আৰু এয়া টাবটো যে ধুই থৈছিলোঁ সেইটো লৈ আহিলোঁ পিছে মই সন্তুষ্ট নহ'লোঁ দেই এইটো থৈ পেলাই চাওকচোন গোটেই টাবটো ঢাক খাই থাকে সেইকাৰণে উঠায়ে থ'লোঁ বোলো এইটো নথওঁ সৰু টাব এটা থ'ম সৰু মানে কি এই তাৰ টাবটো যাতে মোৰ মানে ষ্টেণ্ডটো যাতে মোৰ ওলাই থাকে তেতিয়াহে ভাল লাগিব ষ্টেণ্ডডাল আকৌ নেদেখিলে ভাল নালাগে সেইকাৰণে এইবাৰ আনি এজোপা মানি প্লেণ্ট থ'লোঁ আৰু চাওকচোন এতিয়াহে ভাল লাগিছে এতিয়াহে ওলাইছে ধুনীয়াকৈ হয়নে নহয় বাৰু কওকচোন এতিয়া ভাল লাগিছে নাই কমেণ্ট কৰি জনাব দেই এই একদম মাছৰ ঔটেঙা দিয়া মই খাই কৈ আছোঁ কেনেকুৱা হৈছে বিৰাট টেষ্টি লিজাইহে ক'ব মই ক'লে কি হ'ব খাই চাই লওঁ সঁচাই ভাল হৈছে দেই এতিয়া মই খাম এতিয়া তুমি খালে আৰু তেন্তে আজিলৈ আহোঁ